ভার্চুয়াল ব্যবস্থার মাধ্যমে মুখ্যমন্ত্রী করিমগঞ্জে অরুণোদয় সূচনা করলেন। সমগ্র রাজ্যের সঙ্গে সঙ্গতি রেখে করিমগঞ্জে বৃহস্পতিবার অরুণোদয় 3.0 সূচনা করা হয়। এতে করিমগঞ্জ জেলার 4টি বিধানসভার প্রতিটিতে ওই দিন এই প্রকল্পের সূচনা করা হয়েছে আনুষ্ঠানিকভাবে। অনুষ্ঠানটি উত্তর করিমগঞ্জ বিধানসভা কেন্দ্রের করিমগঞ্জ শহরের নীলমণি উচ্চতর মাধ্যমিক বিদ্যালয়ের খেলার মাঠে অনুষ্ঠিত হয়। অনুষ্ঠানে রাজ্যের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ভার্চুয়াল ব্যবস্থার মাধ্যমে সূচনা কার্যসূচি সম্প্রচার করেন। উক্ত অনুষ্ঠানে উত্তর করিমগঞ্জ বিধানসভা কেন্দ্রের হিতাধিকারীরা উপস্থিত ছিলেন। এদিন অনুষ্ঠানে উপস্থিত ছিলেন করিমগঞ্জের জেলাশাসক মৃদুল যাদব, উত্তর করিমগঞ্জের বিধায়ক কমলাক্ষ দেব প্রকাশিত, জেলা বিজেপি সভাপতি সুব্রত ভট্টাচার্য, পুরসভার চেয়ারম্যান রবীন্দ্রচন্দ্র দেব সহ অন্যান্যরা। আয়ুষ্মান ভাৰতো আমি চিকিৎসা কৰিব পাৰোঁ। 5 লাখ টকাৰ বছৰি ৰেচন কাৰ্ডত 5 কেজি চাউল আৰু 1260 টকা 1250 টকাৰ অৰুণোদয়। তিনিটা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক ডাইৰেক্টলি আজি সেৱা কৰিব পাৰিছে। বেমাৰ হ'লে এতিয়া মাটি বিক্ৰী কৰিব নালাগে, মধ্যভোগীৰ পৰা টকা সুদত ল'ব নালাগে। 5 লাখ টকালৈ আমাৰ মেডিকেল কলেজতে হওক, ডিষ্ট্ৰিক্ট হস্পিটেলতে হওক আমি চিকিৎসা কৰিব পাৰোঁ। চাউল মুঠিৰ বাবে ৰেচন কাৰ্ডখনৰ আমি সহায় ল'ব পাৰোঁ আৰু 1250 টকা অৰুণোদয়েৰে বিদ্যুতৰ মাচুল, দালি, চাউল আৰু সৰু সুৰা চিকিৎসাৰ খৰচৰ ব্যয় আমি বহন কৰিব পাৰোঁ। আৰু চৰকাৰে এই কামবোৰ কৰি থকাৰ কাৰণে আজি আমাৰ ৰাজ্যখনৰ 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ আহিব পাৰিছে। মই পুনৰ এবাৰ অসম চৰকাৰৰ বিত্ত বিভাগ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ মন্ত্ৰী ৰঞ্জিত দাস, বিষয়াবৰ্গ আৰু এই অৰুণোদয় আঁচনি ৰূপায়ণৰ লগত জড়িত হৈ পৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক মই আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ। ছেপ্টেম্বৰৰ 19 তাৰিখে এই কাম হাতত লৈছোঁ। নৱেম্বৰৰ ভিতৰত ৰেচন কাৰ্ড দি আমি শেষ কৰিব লাগিব আৰু জানুৱাৰী মাহৰ ভিতৰত আমি অৰুণোদয় হিতাধিকাৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু ফৰ্ম ফিল আপ, এফিডেভিট, পোৰ্টেললৈ নাম অনা, এই গোটেই প্ৰক্ৰিয়াবিলাক আমি সমাপন কৰিব লাগিব। साथ पूरे असम में अरुणोदय 3.0 का लॉन्च किया जा रहा है, जिसके तहत पूरे असम में जो हमारे एट प्रेजेंट 24,60,000 बेनिफिशरीज हैं वो इंक्रीज करके लगभग 37,20,000 बेनिफिशरीज हो जाएंगे। और माननीय मुख्यमंत्री जी ने आप लोगों को बताया कि किस तरह से हम लोग इन बेनिफिशरीज को अंतर्भुक्त करेंगे। जो नया बेनिफिशरीज होगा उनको राशन कार्ड के साथ, आधार कार्ड के साथ नया एप्लीकेशन फॉर्म सबमिट करना होगा और हर समष्टि वाइज एक डीएलएमसी का टीम बनेगा और साथ ही साथ हर पोलिंग स्टेशन के हिसाब से एक कमेटी बनेगा, जिसमें जो सिलेक्शन करेगा, जो सबमिशन देगा, जो एप्लीकेशन देगा, और ये सारी प्रक्रिया हमें कुछ सीमित समय में समाप्त करनी है। इसी के लिए मैं सभी स्टेक होल्डर से अनुरोध करता हूं कि इस काम को संपन्न करने में जिला प्रशासन का आप सभी सहयोग करें। और साथ ही साथ बताना चाहता हूं कि आज सिर्फ अरुणोदय का लॉन्च नहीं है, साथ ही साथ राशन कार्ड जो वितरण की प्रक्रिया है, हमारे नेक्स्ट 2 महीने में 19 लाख राशन कार्ड, 19 लाख बेनिफिशरीज को अंतर्भुक्त किया जाएगा, जिसमें करीबगंज में लगभग 70,000 नए बेनिफिशरीज को राशन कार्ड में जोड़ा जाएगा। तो इसका भी प्रक्रिया आज से स्टार्ट हो जाएगी। जो दोनों ही कार्यक्रम है ये गवर्नमेंट का फ्लैगशिप प्रोग्राम है। इसके लिए आप लोग अधिक से अधिक मात्रा में अप्लाई करें, ग्राम पंचायत लेवल पे इसकी पब्लिसिटी करें, वहाँ मीटिंग करें, उसके बाद समष्टि लेवल पे मीटिंग करके, जिला लेवल पे मीटिंग करके हमको इसको काम को विदिन मार्च समाप्त करना है।